হেক্টিক চিডিউল এটা পাৰ হোৱাৰ পাছত কিবা এটা বিশেষ খাবলৈ মন যায়। ভাগৰে হেঁচা মাৰি ধৰিলেও কিন্তু বনাবতো লাগিবই নহয় জানো। আৰু যিহেতু খাদ্যৰ ভিডিঅ' বোলো ৰেকৰ্ড কৰোঁ। এয়া পিঁয়াজ, নহৰু আৰু দুটা জলকীয়া লৈছোঁ, লগতে ধনিয়া কেইটামান, গোটা ধনিয়া, জিৰা নাছিলে, জিৰা থাকিলে দি দিব। সেইটো মই এটা পেষ্ট বনাই লৈছোঁ। তাৰপাছত এয়া স্কুলৰ পৰা যাওঁতে মাছ দুটা লৈ গৈছিলোঁ, ৰৌ পোৱালি হয়, সৰু ৰৌ মাছৰ পোৱালি। লগতে এয়া অকণমান মিঠাতেল দিছোঁ, নিমখ, হালধি, ৰেড চিলি পাউডাৰ আৰু এয়া পিচি লোৱা পেষ্টটোৰ পৰা 1 চামুচ দি মাছখিনি ধুনীয়াকৈ মই মঠি ল'ম। আৰু এনেকৈ যদি মাছ কেইপিচ ধুনীয়াকৈ সানি অকণমান দেৰি থৈ দিয়ে, তাৰপাছত ফ্ৰাই কৰিলে খাই বহুত ভাল লাগে। মাছৰ মূৰ দুটা ফ্ৰাই কৰিয়ে খালোঁ, বাকী কেইপিচ মই তৰকাৰীত দিম। আৰু এনেকৈ খাবচোন, সৰিয়হৰ পেষ্টটো দিয়াৰ কাৰণে মাছ কেইপিচৰ সোৱাদটো বেলেগ হয়। এয়া ধুনীয়াকৈ মঠি লৈছোঁ যাতে নিমখ হালধি সোমাই যায়। আৰু শেষত অকণমান গোল নেমুৰ ৰস চেপি দিম। গোল নেমুৰ ৰস চেপি দিলে, বা গোল নেমু বুলি নহয়, বেলেগ নেমুৰ ৰসো অকণমান দি দিলে যিটো আমাৰ মাছৰ কেঁচেমা গোন্ধ সেইটো নাথাকে। আৰু এয়া কেৰাহী এখন পাতি লৈছোঁ, তাতে দিলোঁ জোখমতে মিঠাতেল। কেৰাহীখন গৰম হৈ আছিলে, গতিকে একেবাৰে মাছ দিব পৰাই হৈ গ'ল। আৰু এয়া মাছ দি দিলোঁ, এপিচ এপিচকৈ ফ্ৰাই কৰি ল'ম। মাছখিনি ফ্ৰাই কৰোঁতে প্ৰথমতে বেছি জুই দিছোঁ, তাৰপাছত কম জুইত ফ্ৰাই কৰিম। প্ৰথমতে বেছি জুই এইকাৰণেই দিব লাগে, তেতিয়া মাছ কেইপিচ কেৰাহীখনত লাগি নধৰে আৰু ধুনীয়াকৈ ফ্ৰাই হৈ যায়। বহুতে আকৌ মাছ ফ্ৰাই কৰোঁতে ভাঙি পেলাই যে, এয়া গতিকে অকণমান জুইটো বঢ়াই থ'লে মাছটো ভাগি নাযায়। মাছখিনি ফ্ৰাই হোৱাৰ পাছত মই এপিচ এপিচকৈ কাঢ়ি ল'ম। এয়া ফ্ৰাই হৈয়ে গৈছে। ইয়াতে বাকী থকা মাছ কেইপিচো দি দিম, মাছ দুপিচ। ইফালে মই আলু আৰু মূলা কাটি লৈছোঁ। মূলাৰ শাকখিনি খাবলৈ আনিছিলোঁ, আৰু যিটো শাকৰ লগত যে অকণমান মূলা কলি থাকি যায়, সেইখিনি মই দি দিছোঁ। খাবলৈ বিৰাট ভাল লাগিছিলে। প্ৰথমতে আলুৰ লগতে বনাম বুলি ভাবিছিলোঁ, কিন্তু মূলা দুটা দেখি পেলাই ৰ'বই নোৱাৰিলোঁ, আৰু মাছ সানি থোৱা সেই কাঁহীখনতে দি দিছোঁ, যাতে নিমখ হালধি আৰু সৰিয়হৰ পেষ্টটো মূলা আৰু আলুখিনিত লাগি যায়। মাছখিনি ফ্ৰাই হৈ গ'ল। এতিয়া কেৰাহীখনত মিঠাতেল দিলোঁ, অকণমান পাঁচফোৰণ দিলোঁ, আৰু এতিয়া আলু কেইপিচ মই ফ্ৰাই কৰি লৈছোঁ। আলু কেইপিচ ৰঙা হোৱাৰ লগে লগে এতিয়া দি দিম মূলা। এয়া ইমান ধুনীয়া লাগিলে নহয় খাই। এনেকৈ ভবাই নাছিলোঁ যে কিনো বনাম। প্ৰথমতে বস্তুবোৰ ৰেডি কৰি লৈছোঁ আৰু বনাই গৈ আছোঁ, আৰু বনাই থাকোঁতে ভাবিছোঁ যে এইটো দিওঁ। আৰু এনেকৈ বনালেও ভাল লাগে কেতিয়াবা, যদি কোনো প্লেন নোহোৱাকৈ বনোৱা যায়। এয়া জোখমতে দিলোঁ নিমখ আৰু হালধি। এয়া এতিয়া অলপ দেৰি লৰাই অকণমান ঢাকোন দি ভাজি ল'ম। আৰু এয়া পেষ্টটো বনাইছিলোঁ যে, তাতে অলপমান পানী দি ইয়াত বাকি দিলোঁ। আৰু পেষ্টটো দি অকণমান লৰাই পেলাই ঢাকোন মাৰি থৈ দিম। ঢাকোন মাৰি প্ৰায় 15 মিনিটমানৰ কাৰণে সিজাম, যাতে আলু আৰু মূলাখিনিও সিজি যায়। আৰু সিজালৈকে এয়া ঢাকোন মাৰি সিজাই আছোঁ। আৰু এয়া ঢাকোন দাঙি চালোঁ যে পানী শুকাবলৈ আৰম্ভ কৰিছে, আলু আৰু মূলাও সিজি গৈছে। দুটা পকা বিলাহী মই কাটি থৈ দিছিলোঁ, গুটিখিনি আঁতৰাই দিছোঁ। আৰু এয়া বিলাহীখিনি দি অলপ দেৰি লৰাই ভাজিম। আৰু ইয়াতেই দিলোঁ ৰেড চিলি 1 চামুচ। এয়া এতিয়া বিলাহীখিনি গলি যোৱালৈকে মই ভাজিম। অকণমান ঢাকোন মাৰি আকৌ মই 5 মিনিটমান ৰাখিম, যাতে বিলাহীখিনি গলি যায়। বিলাহী অলম'ষ্ট সিজিছে, আৰু এতিয়া ধুনীয়াকৈ গোটেইখিনি লৰাই ভাজিম, যাতে আলু, বিলাহী, মূলা গোটেইখিনি একেবাৰে মিক্স হৈ যায়। আৰু ইয়াতে মই দিম গৰম পানী জোখমতে দিব, যাতে উতলি একেবাৰে ধুনীয়া জোখত হৈ যায়। আৰু এয়া পানী দিলোঁ জোখত, আৰু ইয়াতে অকণমান মই উতলিবলৈ দিম। আৰু উতল অহাৰ পাছতে ফ্ৰাই কৰি লোৱা মাছ কেইপিচ দি দিলোঁ। এয়া মাছ 4 পিচ দি দিছোঁ, আৰু মাছ কেইপিচ দিও অকণমান ঢাকোন দি সিজাম। এয়া একেবাৰে শেষত কাটি লোৱা দুটা জলকীয়া এনেকৈ দুফাল কৰি দিছোঁ। এই কেঁচা জলকীয়াৰ গোন্ধটোৱে তৰকাৰীখন বৰ ধুনীয়া কৰি পেলাই। আৰু এয়া
মাছকেইপিচ দিয়াৰ পাছত যেতিয়া শেষত নমাব হ'ব, নমোৱাৰ সময়তে জলকীয়া আৰু ধনিয়া দি দিব। যিহেতু মোৰ ঘৰত ধনিয়া নাছিলে, সপ্তাহৰ শেষৰ ফালে ঘৰত চব্জি নোহোৱাই হয়, আৰু কাৰণ আমি দেওবাৰৰ দিনাই ধুনীয়া সতেজ শাক পাচলি কিনি আনো, আৰু গতিকে ধনিয়া নাছিলে। আৰু পাৰিলে শেষত নেমু অকণমান চেপি দিব। মই চেপি দিছোঁ যদিও ভিডিঅ'টো ৰেকৰ্ড কৰা নহ'ল। আৰু এয়া ধুনীয়াকৈ কাঁহৰ বাতি এটাত পৰিৱেশন কৰিছোঁ। আৰু খাবলৈ যে ইমান জুতি লগা হৈছিলে, সোৱাদ লগা হৈছিলে, কি ক'ম আৰু। এনেকৈ ফটাফট যদি অকণমান মাছৰ তৰকাৰী বনাই ল'ব পাৰি আৰু ভাতকেইটা খাবা আৰু মানে উফ, কি ক'বা।